PM কিষাণৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে PM কিষাণৰ পইচা লাভ কৰি আছে, 18 নম্বৰ কিস্তি লাভ কৰিছে, সেইসকলে কিন্তু এই মাহৰ ভিতৰতে 19 নম্বৰ কিস্তি লাভ কৰিব। এতিয়া আপোনালোকে আৰু EKYC কৰিব লাগিব নেকি? আৰু যদি আপোনালোকে এতিয়ালৈকে PM কিষাণৰ পইচা পোৱা নাই আৰু আপোনালোকে PM কিষাণৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছে, তেনেহ'লে আপোনালোকে এই মাহত PM কিষাণৰ পইচা লাভ কৰিব নে নকৰে, বা যিসকলে আগৰ পৰা PM কিষাণৰ পইচা লাভ কৰি আছে সেইসকলে EKYC সম্পূৰ্ণ হৈছে নে হোৱা নাই, নে আৰু EKYC কৰিব লাগিব। মই আজি এইটো ভিডিঅ'ত PM কিষাণৰ A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে PM কিষাণৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছে, এতিয়ালৈকে PM কিষাণৰ পইচা লাভ কৰা নাই, সেইসকলে কাৰণে কিন্তু ভাল খবৰ আহি গৈছে। যিসকলে এইবাৰ PM কিষাণৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছে, সকলোৰে একাউণ্টত কিন্তু এই মাহত PM কিষাণৰ পইচা সোমাই যাব। আৰু যিসকলে আগৰ পৰা PM কিষাণৰ পইচা লাভ কৰি আছিল, 18 নম্বৰ কিস্তি লাভ কৰিছে, এতিয়া কিন্তু সেইসকল লোকে 19 নম্বৰ কিস্তি লাভ কৰিব। এতিয়া কিন্তু যদি আপোনালোকে আগৰ পৰা PM কিষাণৰ পইচা লাভ কৰি আছিল, মাজতে কিন্তু PM কিষাণৰ আৰু ৰেজিষ্টাৰ কৰিব লাগিব। বহুতে কিন্তু ৰেজিষ্টাৰ কৰিছিল, বহুতে কিন্তু কৰা নাই। এতিয়া যিসকলে ৰেজিষ্টাৰ কৰা নাই সেইসকলে কিন্তু একো চিন্তা কৰিব নালাগে, আপোনালোকে কিন্তু PM কিষাণৰ পইচা লাভ কৰিব। যিসকলে ৰেজিষ্টাৰ কৰা নাই সেইসকলে যিহেতু PM কিষাণৰ পইচা লাভ কৰিব, আৰু যিসকলে ৰেজিষ্টাৰ কৰিছিল সেইসকলেতো অলৰেডি ৰেজিষ্টাৰ হৈ গৈছে। যদি আপোনালোকে এতিয়া PM কিষাণৰ ৰেজিষ্টাৰ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে যিটো আপোনাৰ গাঁৱত বা আপোনাৰ ওচৰত CC চেণ্টাৰ আছে, তাত যে আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰে। আৰু যদি আপোনালোকে কৰিছে তেনেহ'লে আপোনালোকে ভাল। আৰু যদি আপোনালোকে মাজতে কি হৈছিল, বহুতে ভুৱা PM কিষাণৰ পইচা লাভ কৰি আছিল, এইটো কিন্তু বৰ্তমান বন্ধ হৈ গৈছে। যিসকল মানুহে PM কিষাণৰ পইচা লাভ কৰি আছে সেইসকলে কিন্তু 19 নম্বৰ কিস্তি লাভ কৰিব। যিসকলে ৰেজিষ্টাৰ কৰিছে সেইসকলেতো অলৰেডি ভেৰিফাই হৈ গৈছে। যিসকলে এতিয়াও ৰেজিষ্টাৰ কৰা নাই, আপোনালোকৰ নাম কিন্তু লিষ্টত আহি গৈছে। যদি আপোনালোকে এতিয়াও PM কিষাণৰ লিষ্টটো চোৱা নাই যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, কেনেকৈ আপোনালোকে PM কিষাণৰ লিষ্টটো চেক কৰিব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে PM কিষাণৰ লিষ্টটো চেক কৰি লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনাৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণৰ 19 নম্বৰ কিস্তি লাভ কৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নামটো অহা নাই তেনেহ'লে কিন্তু আপোনালোকে এতিয়া আৰু এবাৰ PM কিষাণৰ ৰেজিষ্টাৰ কৰিব লাগিব। যদি আপোনালোকে এতিয়াও PM কিষাণৰ ৰেজিষ্টাৰ কৰা নাই তেনেহ'লে আপোনালোকে আপোনাৰ ওচৰত যিটো CC চেণ্টাৰ আছে তাত যাই আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব। আৰু যদি আপোনালোকে ৰেজিষ্টাৰ কৰিছে তেনেহ'লে আপোনালোকৰ নাম লিষ্টত আহি গৈছে। যদি আপোনালোকে PM কিষাণৰ পইচা পাই আছিল আৰু আপোনাৰ EKYC সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে আপোনালোকে PM কিষাণৰ 19 নম্বৰ কিস্তি এই মাহৰ ভিতৰতে লাভ কৰিব